which was the earliest public association to be formed in modern India? আধুনিক ভাৰতত গঠন হোৱা আটাইতকৈ প্ৰাচীন ৰাজহুৱা সংঘ কোনটো আছিল? কাৰেক্ট আনসাৰটো অপচন এ দ্য ল্যান্ড হোল্ডাৰ্ছ সোসাইটি অৰ্থাৎ মাটিধাৰী সমাজ। মনগল আধুনিক ভাৰতত গঠন হোৱা আটাইতকৈ প্ৰাচীন ৰাজহুৱা সংঘটো আছিল মাটিধাৰী সমাজ। এই মাটিধাৰী সমাজক জমিদাৰী সন্থা বুলিও কোৱা হয়। এই জমিদাৰী সন্থা 1838 চনত কলকাতাত স্থাপন কৰা হৈছিল। মনগল এই পইণ্ট কিটা মনত ৰাখি থব, কেতিয়াবা ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। হুইচ সোসাইটি ৱাজ ফাউণ্ডেড বাই গোপাল কৃষ্ণ গোখলে? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। গোপাল কৃষ্ণ গোখলে কোনটো সমাজ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি অৰ্থাৎ ইণ্ডিয়া সোসাইটিৰ সেৱক। মনগল গোপাল কৃষ্ণ গোখলে সাৰ্ভেন্ট অফ ইণ্ডিয়া সোসাইটি অৰ্থাৎ ভাৰত সমাজ সেৱক গঠন কৰিছিল। এই সমাজটো তেওঁ 1905 চনত স্থাপন কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ষ্টেটাছ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি? ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি 1942। মনগল 1942 চনত ভাৰতীয় জাতীয় সেনাবাহিনী অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে স্বৰাজ পাৰ্টি ৱাজ ফৰ্ম আফটাৰ দ্য ফেইলিয়াৰ অফ হুইচ মুভমেণ্ট? কোনটো আন্দোলনৰ বিফলতাৰ পিছত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি নন কোঅপাৰেশ্যন মুভমেণ্ট। মনগল অসহযোগ আন্দোলনৰ বিফলতাৰ পিছতে স্বৰাজ পাৰ্টিটো গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ছেইড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট? কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই এইটো লমি? কাৰেক্ট আনসাৰটো অপচন এ বাল গংগাধৰ তিলক। মনগল বাল গংগাধৰ তিলকে কৈছিল যে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই এইটো লমি। নেক্সট কোৱেশ্চনটো হৈছে হু ৰট কথা চৰিত সাগৰ? কথা চৰিত সাগৰ কোনে ৰচনা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি সোমদেৱ। মনগল সোমদেৱে কথা চৰিত সাগৰ ৰচনা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চিটি অফ আগ্ৰা? আগ্ৰা চহৰৰ প্ৰতিষ্ঠাপক কোন আছিল? মনগল কাৰেক্ট আনসাৰটো অপচন ডি সিকন্দৰ লোডি। সিকন্দৰ লোডিয়ে আগ্ৰা চহৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে হুজ ৰেইন হেজ বিন কল্ড দ্য গোল্ডেন এজ অফ মুগলছ? কাৰ ৰাজত্বকালক মুগলৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ শাহজাহান। মনগল শাহজাহানৰ ৰাজত্বকালক মুগলৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ৱাজ টুৱাইচ মেড দ্য নৱাব অফ বেংগল বাই দ্য ইষ্ট ইণ্ডিয়া কোম্পানী? তলৰ কোনজন ব্যক্তিক দুবাৰকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ নৱাব কৰিছিল? কাৰেক্ট আনসাৰটো অপচন এ মিৰ্জাফৰ। মনগল মিৰ্জাফৰক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দুবাৰকৈ নৱাব পাতিছিল। নেক্সট কোৱেশ্চনটো হৈছে হু এবলিছ দ্য চিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল? বংগত দ্বৈত চৰকাৰ ব্যৱস্থা কোনে বিলুপ্ত কৰিলে? মনগল ইম্পৰ্টেণ্ট প্ৰশ্ন হয়তো। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি ৱাৰেন হেষ্টিংছ। 1772 চনত ৱাৰেন হেষ্টিংছে বংগত দ্বৈত চৰকাৰ ব্যৱস্থাটো বিলুপ্ত কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ওৱান অফ দ্য ফলোইং ৰিজনছ আৰ দ্য এণ্ডিজ মাউণ্টেইনছ লোকেটেড? তলৰ কোনটো অঞ্চলত এণ্ডিজ পৰ্বতমালা অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি সাউথ আমেৰিকা। মনগল দক্ষিণ আমেৰিকাত এণ্ডিজ পৰ্বতমালা অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে মাউণ্ট মেৰেপি ইজ লোকেটেড অন হুইচ ওৱান অফ দ্য আইচলেণ্ড? মাউণ্ট মেৰাপি কোনটো দ্বীপত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ জাভা আইচলেণ্ড। মনগল মাউণ্ট মেৰাপিটো জাভা দ্বীপত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং চিটিজ ইজ লোকেটেড অন দ্য বেংক অফ ইৰাৱদী ৰিভাৰ? তলৰ কোনখন চহৰ ইৰাৱদী নদীৰ পাৰত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি মণ্ডলয়। মনগল মণ্ডলয় চহৰখন ইৰাৱদী নদীৰ পাৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ কাণ্ট্ৰি ইজ দ্য এক্টিভ ভলকেনো মাউণ্ট মাৰাপি লোকেটেড? সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি কোনখন দেশত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ ইণ্ডোনেছিয়া। মনগল ইণ্ডোনেছিয়াৰ জাভাত
মাউণ্ট মেৰাপি নামৰ সক্ৰিয় আগ্নেয়গিৰিটো অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ডছ হাইয়েষ্ট গ্ৰাউণ্ড বেছড টেলিস্কোপিক অবজাৰভেটৰী ইজ লোকেটেড ইন বিশ্বৰ সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ইণ্ডিয়া। অনুকল বিশ্বৰ ভিতৰতে সৰ্বোচ্চ স্থলভিত্তিক টেলিস্কোপিক মানৱ নিৰীক্ষণ কেন্দ্ৰটো ভাৰতত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান এমং দ্য ফলোয়িং ফৰ্মুলেটছ দ্য ফিস্কেল পলিচি ইন ইণ্ডিয়া? তলৰ কোনটোৱে ভাৰতত বিত্তীয় নীতি প্ৰণয়ন কৰে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি মিনিষ্ট্ৰী অফ ফাইনেন্স অৰ্থাৎ বিত্ত মন্ত্ৰালয়। অনুকল বিত্ত মন্ত্ৰালয়ে ভাৰতত বিত্তীয় নীতি প্ৰণয়ন কৰে। নেক্সট কুৱেশ্যনটো চাওঁ নেম দ্য প্ৰাইম মিনিষ্টাৰ হু লঞ্চ দ্য প্ৰধানমন্ত্ৰী জনধন যোজনা। প্ৰধানমন্ত্ৰী জনধন যোজনা আৰম্ভ কৰা প্ৰধানমন্ত্ৰীজনৰ নাম কি? কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি নৰেন্দ্ৰ মোদী। অনুকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনধন যোজনা আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য আহোমছ এণ্টাৰ্ড আছাম থ্ৰু হুইচ ৰোড? আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি পাটকাই পাছ। পাটকাই গিৰিপথৰ মাজেদিয়ে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ? হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি চুহুংমুং। অনুকল আহোম স্বৰ্গদেউ চুহুংমুঙে প্ৰথমতে স্বৰ্গনাৰায়ণ হিন্দু উপাধিটো গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে খাছপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ ডাইনেষ্টি? খাছপুৰ কোন বংশৰ ৰাজধানী আছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ কছাৰীজ। খাছপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য শ্বেপ অফ আহোম কইনছ? আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল? অনুকল ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি অক্টাগনেল। আহোম মুদ্ৰাৰ আকৃতিসমূহ অষ্টভুজীয় আছিল। নেক্সট প্ৰশ্নটো হৈছে প্ৰিন্সেছ মংগলদৈ দ্য ডটাৰ অফ কোচ কিং ৰঘুদেৱ ৱাজ মেৰিড টু হুইচ আহোম কিং? কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মংগলদৈ কোনজন আহোম ৰজালৈ বিয়া দিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি প্ৰতাপ সিংহ। অনুকল কোচ ৰজা ৰঘুদেৱৰ জীয়েক ৰাজকুমাৰী মংগলদৈক আহোম স্বৰ্গদেউ প্ৰতাপ সিংহলৈ বিয়া দিছিল। নেক্সট প্ৰশ্নটো হৈছে দ্য আহোম এণ্টাৰ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন? আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি 1228 AD। 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু বিল্ড দ্য ধুদৰ আলি? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধুসকল। ধুদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহই ধুদৰ আলিটো নিৰ্মাণ কৰাইছিল। নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কম্প'জ কীৰ্তন পুথি হুইচ বুক ইজ দ্য চামাৰী? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন পুথি কোনখন গ্ৰন্থৰ সাৰাংশ? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ভাগৱত। অনুকল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ঘোষাখন ভাগৱতৰ সাৰাংশ। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ? ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এগৰাকী? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ছাউণ্ড ডিজাইনাৰ। অনুকল ৰাষ্ট্ৰীয় বঁটা বিজেতা দেৱজিৎ চাংমাই হৈছে এগৰাকী শব্দযন্ত্ৰী। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ শুক্লধ্বজ নোন বাই? শুক্লধ্বজ কি নামেৰে জনাজাত আছিল? অনুকল কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ চিলাৰায়। অনুকল শুক্লধ্বজক চিলাৰায় নামেৰে জনা গৈছিল। শুক্লধ্বজ আছিল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ। কেতিয়াবা পৰীক্ষাত আপোনালোক আহিব পাৰে যে নৰনাৰায়ণৰ ভাতৃ কোন আছিল? মনত ৰাখি থ'ব শুক্লধ্বজ বা চিলাৰায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ৰিভাৰ অফ মণিপুৰ? তলৰ কোনখন মণিপুৰৰ নদী নহয়? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ লকটক। লকটকখন মণিপুৰৰ নদী নহয়। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট বুক ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোকৈ সৰু পুথিখনৰ নাম কি? অনুকল কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি গুণমালা। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা আটাইতকৈ সৰু পুথিখন হৈছে গুণমালা। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হ'ল
কাৰেক্ট আনসাৰটো অপচন বি দৈনিক বাতৰি 1935 চনৰ 12 আগষ্ট তাৰিখে যোৰহাটৰ পৰা এই দৈনিক বাতৰি কাকতখন প্ৰকাশ পাইছিল মনত ৰাখি থব আৰু এইখনে আছিল অসমৰ প্ৰথমখন অসমীয়া দৈনিক বাতৰি নেক্সট কোৱেশ্চনটো হৈছে Assamese women weaves fairy tales in their clothes the famous person who said this was অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধী মনগল অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই বিখ্যাত উক্তিটো মহাত্মা গান্ধীয়ে দিছিল নেক্সট প্ৰশ্নটো হৈছে who is the first Assamese translator of Ramayan ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি মাধৱ কণ্ডলী ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল মাধৱ কণ্ডলী নেক্সট প্ৰশ্নটো হৈছে in which of the following year the wild indigenous tea plant was discovered in Assam কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল কাৰেক্ট আনসাৰটো অপচন এ 1823 মনগল 1823 খ্ৰীষ্টাব্দত অসমত প্ৰথম বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল আৰু এটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছে নেক্সট কোৱেশ্চনটো হৈছে which one of the following refinery in Assam is known as Assam Accord refinery তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় কাৰেক্ট আনসাৰটো অপচন এ নুমলীগড় মনগল নুমলীগড় তেল শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় নেক্সট প্ৰশ্নটো হৈছে in which district of Upper Assam has maximum number of tea garden উজনি অসমৰ কোনখন জিলাত সকলোতকৈ বেছি চাহ বাগিচা আছে কাৰেক্ট আনসাৰটো অপচন বি ডিব্ৰুগড় মনগল উজনি অসমৰ ডিব্ৰুগড় জিলাখনত আটাইতকৈ বেছি চাহ বাগিচা আছে এই জিলাখনত 177খন চাহ বাগিচা আছে নেক্সট প্ৰশ্নটো হৈছে where in Assam is the paddy research center located অসমৰ ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ তিতাবৰ মনগল তিতাবৰত অসমৰ ধান গৱেষণা কেন্দ্ৰটো অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে what is সৰ্থেবাৰী ফেমাস ফৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত কাৰেক্ট আনসাৰটো অপচন সি বেল মেটেল ইণ্ডাষ্ট্ৰি অৰ্থাৎ কাঁহ শিল্পৰ উদ্যোগৰ বাবে সৰ্থেবাৰী বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে AIDC stands for AIDC ৰ সম্পূৰ্ণ ৰূপ কি কাৰেক্ট আনসাৰটো অপচন বি আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন AIDC ৰ সম্পূৰ্ণ ৰূপটো হৈছে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন মনকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে who was the person said to be an economist and social reformer during the Ahom reign আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল কাৰেক্ট আনসাৰটো অপচন বি মোমাই তামুলী বৰবৰুৱা মনকল আহোম শাসনকালত মোমাই তামুলী বৰবৰুৱাক এজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ